নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় গম পাইছাই এই বৰ্ষৰ পৰা দুটা একক মূল্যাংকনহে হ'ব প্ৰথম একক মূল্যাংকন জুন মাহত হ'ব গতিকে জুন মাহত হ'বলগীয়া প্ৰথম একক মূল্যাংকনৰ সিলেবাছখন অৰ্থাৎ নিৰ্বাচিত পাঠসমূহ তোমালোকে দিয়া হৈছে দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ইয়াত লোৱা হৈছে গতিকে তোমালোকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাই যাবা দ্বিতীয় শ্ৰেণীত এবাৰ আহিব লগা পাঠসমূহ হৈছে প্ৰথম পাঠ অৰ পৰা ঔলৈ দ্বিতীয় পাঠ কৰ পৰা হলৈ অৰ্থাৎ সম্পূৰ্ণ আৰু তৃতীয় পাঠ স্ববৰ্ণ চতুৰ্থ পাঠ ব্যঞ্জন বৰ্ণ গতিকে এইখিনি ভাল ধৰণে তোমালোকে চাবা তৃতীয় শ্ৰেণীৰ বাবে নিৰ্ধাৰিত পাঠ হ'ল প্ৰথমতে বন্দনা তাৰ পাছতে শব্দলেখন অভ্যাস দ্বিতীয় পাঠ তৃতীয় পাঠ আছে অহং প্ৰভাতে উত্তিষ্ঠামি চতুৰ্থ পাঠত আছে সুভাষিতানি আৰু পঞ্চম পাঠত আছে সময়বোধ গতিকে পাঠসমূহ তোমালোকে আৰম্ভণিৰ পৰা সম্পূৰ্ণকৈ চাবা চতুৰ্থ কক্ষাত অৰ্থাৎ চতুৰ্থ শ্ৰেণীৰ বাবে আছে প্ৰথমতে মংগলাচৰণম তাৰপিছতে আছে মাতৃভূমি বন্দনম দ্বিতীয় পাঠ তৃতীয় পাঠ আৰু চতুৰ্থ পাঠ আছে সুভাষিতানি এক আৰু পঞ্চম পাঠত আছে কক্ষা শিষ্টাচাৰ গতিকে চতুৰ্থ শ্ৰেণীৰ বাবে এইবাৰ 5টা পাঠ নিৰ্ধাৰণ কৰা হৈছে লগতে মংগলাচৰণটো আছে ইয়াৰ পিছতে আমি আহিলো পঞ্চম শ্ৰেণীলৈ পঞ্চম শ্ৰেণীত আছে প্ৰথম পাঠ ধীৰঃ বালকঃ দ্বিতীয় পাঠ তৃতীয় পাঠ আছে গীতামিতম চতুৰ্থ পাঠ আছে সুভাষিতানি পঞ্চম পাঠত আছে বুদ্ধি চাতুৰ্যম ইয়াৰ পিছতে আছে ধাতুৰূপ পথ আৰু ক্ৰী শব্দৰূপ দিয়া হৈছে ৰাম গতিকে 5টা পাঠ তোমালোকে এবাৰ চাব লাগিব লগতে ধাতুৰূপ আৰু শব্দৰূপ কেইখন ভাল ধৰণে কণ্ঠস্থ কৰি ল'ব লাগিব ষষ্ঠ শ্ৰেণীৰ বাবে নিৰ্বাচিত পাঠ হৈছে মংগলাচৰণম প্ৰথম পাঠ আছে সংজ্ঞাপদানি ক্ৰিয়াপদানি দ্বিতীয় পাঠত আছে চ সা তত তৃতীয় পাঠত আছে এছ এছা এতে এটা ব্যৱহাৰ চতুৰ্থ পাঠত আছে সুভাষিতানি পঞ্চম পাঠত আছে নিৰন্তৰম প্ৰয়ত্নশীল এব জয়তি ষষ্ঠ পাঠত আছে লোকমান্য তিলক শব্দৰূপ আছে দেৱ গজ বালক আৰু ধাতুৰূপ আছে বদ সপ্তম শ্ৰেণীৰ বাবে নিৰ্ধাৰিত পাঠ হ'ল মংগলাচৰণম প্ৰথম পাঠ অকাৰান্ত নপুংসকলিংগ দ্বিতীয় পাঠ অস্মদ যুষ্মদ তৃতীয় পাঠ সংখ্যা জ্ঞানম চতুৰ্থ পাঠ ঋতুৰাজু বসন্ত পঞ্চম পাঠ হৰিদ্বাৰম ষষ্ঠ পাঠ প্ৰয়াণগীতম শব্দৰূপ আছে নৰ আৰু পুস্তক ধাতুৰূপ আছে ভূ অষ্টমী কক্ষাৰ বাবে নিৰ্ধাৰিত পাঠ হৈছে প্ৰথম মংগলাচৰণম তাৰপিছতে তিথি জ্ঞানম দ্বিতীয় পাঠ গ্ৰাম্য জীৱনম তৃতীয় পাঠত আছে বিজয়াদশমী উৎসৱ চতুৰ্থ পাঠত গীতম পঞ্চম পাঠত আছে ন বিশ্বচেত অবিশ্বস্তে আৰু ধাতুৰূপ আছে পা শব্দৰূপ দিয়া হৈছে ৰাম আৰু বালিকা গতিকে ইয়াত এবাৰ 5টা পাঠে দিয়া হৈছে লগত আছে মংগলাচৰণটো গতিকে ভিডিঅ'টি তোমালোকে কেনে লাগিলে চাই লাইক কমেণ্ট কৰিবলৈ নাপাহৰিবা লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা আৰু ভাল লাগিলে এবাৰ শ্বেয়াৰ কৰি দিবা